হাই গুড মৰ্ণিং টু অল চবেই ৰাতিপুৱা হোৱাৰ পৰা উঠি কি কৰি আছে বাৰু মই কমন ফেক্ট এটা কওঁনে মোবাইলটো উলিয়াই লৈছে আৰু ছ'চিয়েল মিডিয়াত এক্টিভ হৈ গৈছে হয়নে হয় হোৱাটছএপ নহ'লে ইনষ্টাগ্ৰাম নহ'লে ফেচবুক আপোনালোকে কিবা নহয় কিবা এটা অ'পেন কৰি লয় আৰু এইটো বেচিকেলি মানে চবৰে এইটো হেবিট আৰু ৰাতিপুৱা উঠি গতিকে আমি যদি ভাবোঁ যে আমাৰ হেবিটটো অকণমান চেঞ্জ কৰি লাইফটোত কেনেকুৱা চেঞ্জেছ আহে চাওঁচোন গতিকে মই আপোনালোকক ক'ব বিচাৰোঁ যে ৰাতিপুৱা উঠি নিজৰ কাৰণে 1 মিনিট সময় দিয়ক এনেকৈ মোবাইলত আপোনালোকে আধা ঘণ্টাৰ ওপৰত সময় অপচয় কৰি পেলাই হয়নে 1 মিনিট সময় হয়তো আপোনাৰ লাইফটো চেঞ্জ কৰি দিব পাৰে হয়তো দিনটোৰ কাৰণে আপোনাক মানে বহুত ষ্ট্ৰেছৰ পৰা ৰিলিফ কৰাই দিব পাৰে তেতিয়াহে আপোনাৰ স্বাস্থ্যৰ লগতে কৰ্মক্ষেত্ৰতো স্মুথভাৱে চলি যাব পাৰিব গতিকে কি কৰিব উঠিব 1 মিনিট সময় নিজক পজিটিভভাৱে ভাবিব আৰু দিনটো ভালকৈ চলাই লৈ যাম বুলি মানে নিজৰ মনত এটা প্ৰতিজ্ঞা কৰি ল'ব আৰু তাৰ পিছত আপুনি উঠিব গৰম পানী একাপ খাব গৰম পানী খাই মেলি লগে লগে আপুনি নিৰ্দিষ্ট এটা জেগাত আহিব য'ত মানে আনে ডিষ্টাৰ্ব নকৰে হয় আপোনাৰ ঘৰত ল'ৰা ছোৱালী থাকিব পাৰে বা হুলস্থুলীয়া পৰিৱেশো থাকিব পাৰে গতিকে এনেকুৱা জেগা নহয় য'ত আপোনাৰ কাৰণে এক্সাৰচাইজ কৰিব পৰা অলপমান সুবিধা থাকিব ৰুমত তো তেনেকুৱা ৰুম এটা চিলেক্ট কৰি ল'ব আৰু তাতে আপুনি ৰেগুলাৰ মানে যিমান 15 মিনিটছ লাগিলে আপুনি 15 মিনিটছৰ পৰা ষ্টাৰ্ট কৰক একো নাই বাট হেবিট কৰক ভাল হেবিট এটা আৰু আপোনালোকে নিশ্চয় গম পাইছে মোৰ জেগাটো চাই কিনে ময়ো তেনেকুৱা জেগা এটা মানে নিৰ্দিষ্ট জেগা এটা লৈ লৈছোঁ য'ত মই নিজক অলপ সময় দিওঁ আৰু এইখিনি সময় আপোনাৰ কাৰণে ইমানেই দৰকাৰী যে আপুনি পিছত কেতিয়াবা ৰিয়েলাইজ কৰিব পাৰিব যে সঁচাই মোৰ লাইফত কিবা এটা চেঞ্জেছ আহিছে আৰু চেঞ্জেছ মানে কি এইটো আপোনাৰ হেল্থৰ ক্ষেত্ৰত আৰু হেল্থটো যেতিয়া আপোনাৰ ভালে থাকিব তেতিয়া বাকী কাম কাজো আপোনাৰ সুচাৰুৰূপে চলাই লৈ যাব পাৰিব নহয়নে বাৰু গতিকে মই যিখিনি কথা কৈছোঁ জাষ্ট শুনি আপোনালোকে এটা লাইক কৰি দিলে বা কমেণ্ট এটা কৰিলে শ্বেয়াৰ কৰিলে এইখিনিয়ে নহয় যদি আপুনি নিজৰ লাইফত মানে এইখিনি এপ্লাই কৰে ন তেতিয়াহ'লে হয়তো ছামথিং কিবা এটা হ'লেও চেঞ্জেছ আহিবও পাৰে গতিকে আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে নিজে এইখিনি কৰিবলৈ চেষ্টা কৰিব থেংক ইউ